ৰাজস্থানৰ চান্দাৰিয়া। এতিয়া আমি ৰাতিপুৱাইছেহে যে 7টা বাজিলে, 7টা বজাত এই ৰাতিপুৱাইছেহে। তো সম্পূৰ্ণ পোহৰ হোৱাকৈ নাই, মোবাইলটো অলপ বগাই দেখাইছে, সম্পূৰ্ণ পোহৰ হোৱাকৈ নাই বাৰু। তো আমি খোজকাঢ়ি আৰম্ভ কৰি আছোঁ, আন্ধাৰে মুন্ধাৰে খোজকাঢ়ি আৰম্ভ কৰিলোঁ আজি। তো কাৰণ জেগাডোখৰ বৰ ভাল নহয় আৰু গৰমো অলপ দেৰি পিছত বৰ সাংঘাতিক গৰম হ'ব, সেইকাৰণে আন্ধাৰে মুন্ধাৰে আহিবলগীয়া হ'ল। তো আমি দুপৰীয়াটো ক'ৰবাত ৰাখিব লাগিব, কাৰণ ইমান গৰমত খোজকাঢ়িব পৰা নাযায়। এতিয়াতো জেকেট পিন্ধি আছোঁ, অলপ দেৰি এইটো জেকেটটো পিন্ধি থাকিলে বুলি ক'লে আমি অৱস্থাটো ঘাইল হৈ যাব। তো আমি সেইটো কাৰণে এতিয়াৰ পৰা খোজকাঢ়ি থলোঁ, আন্ধাৰে মুন্ধাৰে খোজকাঢ়ি দিলোঁ। আজি ক'ত পামগৈ আজি কিন্তু যিডোখৰ জেগাত পামগৈ কিন্তু সাংঘাতিক গৰম হ'ব, সেইডোখৰ জেগা আপোনালোকে দেখিবলৈ পাব। কিন্তু আজি ভিডিঅ'টো একদম কমকৈ বনাম। আমি মানে প্ৰায় 3-5 কিলোমিটাৰ দূৰে দূৰে এটা ভিডিঅ' বনাই যাম। তো দেখিবলৈ পাব, আপোনালোকে চাই থাকিব। ধন্যবাদ। এইটো মন্দিৰৰ লগাই, এইটো অকল টাইলছৰ হয়, অকল টাইলছৰ পৰা ইমান ধুনীয়া ধুনীয়া বনাইছে নহয় টাইলছৰ। আৰু ইয়াত এই ওচৰতে আছে মাৰ্বল ফেক্টৰী, আমি পাৰ হৈ আহিলোঁ বাৰু, ভিডিঅ' কৰিবলৈ নহ'ল। মাৰ্বল ফেক্টৰী আছে, মাৰ্বল ফেক্টৰী দেখিবলৈ পালোঁ। ইয়াত মন্দিৰো দেখিছোঁ, মন্দিৰো বহুত আছে, ভক্তও বহুত আছে, ভক্তও আছে। আৰু ইয়াত মানে কি হ'ল, ভগৱানক বহুত শ্ৰদ্ধা ভক্তি কৰে মানে। তো সেইটোৱে গম পোৱা গৈছে। এয়া আমি গৈ আছোঁ দুটা, অলপ আগত 4 লিটাৰ ডাঙৰ 4 না 5 লিটাৰ পাম চাগে। তো সেইপিনে আকৌ ৰাইট চাইডে ঘূৰি আমি পাইছোঁ এতিয়া এইটো মন্দিৰ গৰীব নৱাজ সংকট মোচন হনুমান মন্দিৰ। এইটো আপোনালোকে ক'ৰবাত দেখিছে এইটো মন্দিৰ, চিত্তৰগড় পাইছোঁহি। এই জেগা অলপ কি জেগা নাজানো, কিন্তু এইডোখৰ জেগা পাইছোঁহি এতিয়া, আৰু পোনে পোনে যাম। সেইফালে আমাৰ অসমখন আছে, আম্বেদকাৰ সেতু, সেইখন আমাৰ অসমখন এইপিনে বুলি ক'ব পাৰি। কাৰণ বেলি যোনপিনে ওলায় অসম সেইপিনেই ওলায়, সেইপিনে আছে, সেইখনে হ'ল আমাৰ অসম। আমি পাইছোঁ এখন আম্বেদকাৰ সেতু, এখন বহুত ডাঙৰ এখন নৈ আছে, ডাঙৰ পাহাৰ। এইখন হ'ল গম্ভীৰ নদী নেকি, এখন কোনো শালা নাই, এখনৰ ওপৰত কিবা হেলাই